কাৰ ষড়যন্ত্ৰত স্তিমিত আজি ৰাভা আন্দোলন কলৈ গ'ল ষষ্ঠ অনুসূচীৰ তীব্ৰ আন্দোলন টংকেশ্বৰ ৰাভা আচলতে কাৰ এজেণ্ট গাদীত বহাৰ পিছতেই চুপ হৈ পৰিল একালৰ সংগ্ৰামী নেতা 6 বছৰে কিয় এৰি নিদিলে মুখ্য আহ্বায়কৰ পদ আৰচুৰ বিভাজনৰ ব্লুপ্ৰিণ্ট ৰচনাত টংকেশ্বৰ ৰাভা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তকৰণৰ দাবীত নিখিল ৰাভা ছাত্ৰ সন্থাই সিদিনালৈকে কামৰূপ আৰু গোৱালপাৰা জিলাৰ আকাশ বতাহ কঁপাই ৰাখিছিল নিখিল ৰাভা ছাত্ৰ সন্থাই আৰম্ভ কৰা এই তীব্ৰ আন্দোলনৰ সময়তেই 2012ত মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই গোৱালপাৰা জিলাত 1.5 কোটিৰো অধিক লোক শ্বহীদ হৈছিল তৰুণ গগৈৰ অন্তিমটো কাৰ্যকালত অধিক তীব্ৰ হৈ পৰা ৰাভাসকলৰো আন্দোলনৰ চুক দিছপুৰৰ গাদীলৈ সৰ্বানন্দ সোণোৱাল বিজেপি মিত্ৰজোঁট চৰকাৰৰ আগমনৰ পিছতেই কমিবলৈ লয় ৰাভা ছাত্ৰ সন্থাই অঞ্চলটোৰ মুঠ 34টা জনগোষ্ঠীয় সংগঠনৰ সৈতে মিলি গঠন কৰা উমৈহতীয়া সংগ্ৰামী মঞ্চ ৰাভা যৌথ সংগ্ৰাম সমিতিয়ে 2013ৰ ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰে বিপুল ব্যৱধানত ৰাভা যৌথ সংগ্ৰাম সমিতিয়ে নিৰ্বাচনত জয়লাভ কৰি 2013 বৰ্ষত প্ৰথমবাৰৰ বাবে পৰিষদৰ গাদী দখল কৰে 2013ৰ এই নিৰ্বাচনী বিজয় যাত্ৰা 2019ৰ ৰাভা হাছং পৰিষদৰ নিৰ্বাচনতো ধৰি ৰাখিবলৈ ৰাভা যৌথ সংগ্ৰাম সমিতি সক্ষম হয় ৰাভা যৌথ সংগ্ৰাম সমিতিৰ বেনাৰত নিৰ্বাচন জিকি টংকেশ্বৰ ৰাভা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ গাদীত বহাৰ পিছতেই ৰাভাসকলৰো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলন সম্পূৰ্ণৰূপে স্থিমিত হৈ পৰে শাসনৰ গাদীত বহাৰ পিছতেই আৰচুৰ একালৰ সভাপতি টংকেশ্বৰ ৰাভাই চলে বলে কৌশলেৰে ৰাভাসকলৰো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠাৰ আন্দোলনক মহিমূৰ কৰাৰো অভিযোগ উঠিছে বিশেষকৈ শাসনৰ গাদীত বহি চৰকাৰী পক্ষৰ মানুহ হৈ পৰাৰ 6টাকৈ বছৰ পাৰ হৈ যোৱাৰ পিছতো টংকেশ্বৰ ৰাভাই পূৰ্বৰ অৰাজনৈতিক ৰাভা যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়কৰ আসন অধ্যাপিক খামুচি ৰখাৰ ঘটনাক লৈ ৰাভা ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একালৰ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আৰু বৰ্তমানৰ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হৈছে অন্য এক ভয়ংকৰ অভিযোগ ৰাজনৈতিক স্বাৰ্থত ৰাভা ছাত্ৰ সন্থাক বিভাজিত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ ৰাভা ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি ৰমেন সিং ৰাভাক বিদায় দি আৰচুৰ ৰিমোট কণ্ট্ৰল নিজৰ হাতত ধৰি ৰাখিবলৈ কেনেদৰে দিন ৰাতি সক্ৰিয় হৈ পৰিছে টংকেশ্বৰ ৰাভা ভাস্কৰ জ্যোতি দাস ৰিপৰ্ট প্ৰাগ নিউজ